হেল্ল' বন্ধুসকল নমস্কাৰ। আজি আমি ইয়াতে আহিলোঁ। আমাৰ কাৰণে কিমান মানুহে অপেক্ষা কৰি আছে চাওকচোন বাৰু, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। হেল্ল' বন্ধুসকল নমস্কাৰ। এয়া হ'ল মোল্লাৰ পৰা। ইয়াতে সাপ এটা ওলাই আছে আমাৰ ঘৰৰ ওচৰৰে। এই আমাৰ হেৰিয়ে বাবলুক ফোন কৰিলে মই আহিলোঁ। ঘৰৰ ওচৰৰ একে 2 মিনিটো নালাগে। আহি চাওঁ সাপটো বিচাৰোঁ ক'ত আছে চাই লওঁ। আহকচোন বাৰু। বাইদেউ ক'ত আছে সাপটো? এই ঘৰৰ ভিতৰত। আপুনি দেখিছে নেকি সাপটো? দেখা পাইছা? কি কৰিব গৈছে? আহকচোন বাৰু। ঐ ক'ত আছে সাপটো? বা মানুহ বহুত আছে ওচৰৰ মানুহ। ক'ত আছে? উঠে এইফালে আহে। দাদা সাপটো ক'ত দেখা হৈছে? ইয়াতে দেখা পাইছোঁ। ইয়াতে দেখা পাইছে কাঠৰ তলত। আপুনি দেখিছা? হয়। কি কৰিব আহিছিল ইয়াতে? সাপৰ সময়ে আহি হ'ল। কাঠখিনি কাঢ়া পেলাব নেকি? হয় হয়। আহকচোন বাৰু আপুনি সাপটো বিচাৰক। ক'ত আছে আপোনাৰ? ইয়াতে সোমাইছে। দাদা অলপ টকাখিনি অলপ এইখিনি আকৌ উঠাই দিবি। বহুত ডাঙৰ সাপ এইটো। সেইটো সাপ ওলাই আছিল বাবলুহঁতৰ ঘৰত। তাকে মাতিলে ভাই এইফালে আফলা একো নহয়। সাপটো ধৰা পাই কেনেকুৱা পালি? একদম বঢ়িয়া। হা ভাল লাগছে নে নাই? বহুত ধুনীয়া। ভাল লাগছে না? পানী দিবি ন? পানী অলপ খুৱাই লওঁ ইয়াক। এই চাবি পানী অলপ দিবি নেকি? পানী অলপ খুৱাই দিওঁ আজি অলপ গৰম লাগি আছে। এই ৰ বাবা আপোনাৰ সাপটো ধৰা পাই কেনেকুৱা পালি? ঠিকে আছে বঢ়িয়া। বঢ়িয়া না? পানী অলপ দিবি পানী খুৱাই দিওঁ অলপ। দি আছে টাকা দি যা। একো নহয় একো নহয় একো নহয় একো নহয়। পানী বেছি লাগে। চাহ সাপটো ধুনীয়াকৈ গা ধুই দিম আমি আজি। চাওঁ সাপটো বহুত দেৰি পাই এই কাঠৰ তল সোমাই আছে। আজি ধুনীয়াকৈ গা ধুই দিছোঁ। চাওকচোন বাৰু সাপে কেনেকৈ গা ধুই। মানুহে গা ধুব লাগে, দেখা পাওঁ গা ধুব লাগে। চবকে মৰম কৰিব লাগে। মৰম কৰিলে আমি ভাল আৰু দুটা মতে দিছো। সেইটো যা বাবা তোমাৰ জেগাত তুমি যা। ধুনীয়াকৈ গা ধুইছো যা। খুৱাই থাকব নালাগে।
যে নহওক সাপ সাপে যদি সাপে খুটিয়াই চিধা মেডিকেল ল'লে হ'ল, ওজা ওজি নাই, চিধা মেডিকেল গ'লে হ'ল, সেনেকুৱা হৈছে। যি আৰু পাৰা যদি আপোনালোকে ফটো এটা মাৰি, এইটো বাহ্য সাপ, একেবাৰে এইটো সাপৰ বিষ নাই, অবিভক্ত সাপ, আপোনালোকে টেনশ্যন ল'ব নালাগে। ঠিক আছে দাদা, সাপটো কেনেকৈ দেখা পালি? এই মিস্ত্ৰী কাম কৰি আহিলোঁ, মই মানে টকা আনিব গৈছিলোঁ অলপ, হয় যাওঁতে দেখা পালোঁ, দেখা পাই ভয় খাই একদম ল'ব লাগে নিজক গুচি আহিছিলোঁ আৰু। হয় নেকি? ফোন কৰিলোঁ, ফোনত নাপালোঁ, হয় নাপাই আকৌ মই দৌৰিকৈ চাইকেল লৈ যাই মাতি লৈ আহিলোঁ আৰু। ঠিকে আছে, বঢ়িয়া। ইয়াৰ কাৰণে ধন্যবাদ দিলোঁ আৰু। ঠিকে আছে মই বিৰাট ভয় লাগে মোৰ সাপৰ, হয়নে? অঁ সাপ মানে যি সাপে নহওক, ধৰা সাপ হ'লেও ভয় লাগে মোৰ। এতিয়া সাপটো চবৰে ভয় লাগে আজিকালি। ধৰা সাপে খুটি হ'লেও মেডিকেল যাব লাগিব, এই সাপে খুটি হ'লেও মেডিকেল যাব লাগিব। ধৰাৰ বাবে ধন্যবাদ। হয় পাৰে যদি আপোনালোকে সাপটো পাৰে যদি ফটো মাৰি লৈ যোৱাটো বেছি ভাল আজিকালি। সাপটো যদি ডক্টৰক দেখাই যায় লগে লগে গম পায় আজিকালি। ৰাতিৰ ভিতৰত ক'ত গম পাবি আৰু হঠাতে ভৰিছে। এইটো যেনেকৈ নহওক সাপে খুটি হ'লে চিধা মেডিকেল। মই এনেই সাপ নামাৰোঁ, সেইটো কাৰণে মানে মোৰ এই সাপটোক দেখা পালে মই কওঁ, এই ভাই জংঘল বস্তু জংঘলত যা, ইয়াতে ঘৰৰ ভিতৰত আহিছা, দিগদাৰ নকৰিবি, মই নামাৰোঁ, এনেকৈ পঠাই দি দিওঁ। ঠিক আছে ঘৰৰ পৰা যায় আৰু সাপটো মাৰিব নালাগে, এৰি দি দিব। মানে আমি সাপ কোনোদিন মাৰিব নাই, আমি যেনেকৈ আনো সেনেকৈ লগে লগে ৰিলিজ কৰি দিওঁ। জংঘলৰ বস্তু জংঘলত থাকক নেকি? ঠিক আছে বাৰু। মই যেনেকৈ হেল্ল' বন্ধুসকল নমস্কাৰ। এয়া হ'ল মোল্লাপাৰাৰ পৰা ধৰিলোঁ, আমাৰ নগৰবাহী মোল্লাপাৰা। তাতে সাপ এটা সোমাই আছিল কাঠৰ তলত, তাকে ধুনীয়াকৈ ধৰি ধৰিলোঁ আৰু ধুনীয়াকৈ যাব চাই ৰাখছোঁ বাৰু। আৰু মই সাপটো ধৰিছোঁ, আপোনালোকে ধৰিব চেষ্টা নকৰিব, কপি নকৰিবি ভাই।